নমস্কাৰ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? মোৰ ঘৰ অসমৰ বৰপেটা ডিষ্ট্ৰিক্টত হয়, কিন্তু কৰ্মসূত্ৰে মই আবুধাবি মানে UAE কেপিটেল আবুধাবিত থাকোঁ 2 বছৰ হ'ল। আজি এটি বিশেষ কাৰণত মই এইটো ভিডিঅ' বনাইছোঁ, যিটো কিছুমান হয়তো ভিডিঅ'টোত মোক বেয়া পাব পাৰে, হয়তো গালিও দিব পাৰে, কিন্তু এইটোৱে সত্য হয় ভিডিঅ'টো। মানে আপোনাৰ কথাটো হ'ল মানে কেনেকুৱা, আমাৰ অসমত এতিয়া চলি আছে বহুত দিন ধৰি হিন্দু মুছলিম, অসমীয়া মুছলমানে কৰিলে মুছলমান অসমীয়া নকৰিলে, কিন্তু কথাটো হ'ল যিটো সত্য মই সেইটো আজি আপোনালোকক কম। মানে আজি এই ভিডিঅ'টো অসমীয়া আৰু আমাৰ মুছলমান মানুহক, বিশেষকৈ মই বৰপেটাত থাকোঁ, বৰপেটাৰ ফালৰ পৰা মই যিখিনি জানো সেইখিনি ভিডিঅ'টো ক'ব বিচাৰিছোঁ। আজি আমাৰ চাওক, অসমত আমাৰ বৰপেটাত কি হয়, যিটো কষ্টৰ কাম সেইটো অসমীয়া মানুহ কেতিয়াও নকৰে। মানে যেনেকুৱা খেতি, মোৰ ঘৰৰ ওচৰত খেতি বৰ্তমান কৰা অসমীয়া মানুহে বাদ দিছে। যদিও মুছলমান মানুহে খেতি নকৰে, আমাৰ মাটি চন পৰি যাব, ঘৰৰ ওচৰৰ মাটি দেখা পাইছোঁ সেইটো কৈছে। আৰু চাওক, অসমীয়া মানুহে খেতি কিয় কৰা বাদ দিছে আপুনি জানে? অসমীয়া মানুহৰ ল'ৰা ছোৱালী বা তিৰোতা মানুহে ভৰি ৰুব নাযায়, কিন্তু মুছলমান মানুহে যদি খেতি কৰে, গোটেই ফেমিলি এদিন আহি সকলো কাম কৰি একেদিনাই কাম কৰি সকলো ঘূৰি গুচি যাব। আমাৰ অসমীয়া মানুহ কি কৰিব লাগিব? হাজিৰা ধৰিব লাগিব, হাজিৰা ধৰি 100 টকা দিব লাগিব। কিন্তু মুছলমান মানুহ তেনেকুৱা নহয়। আৰু অসমীয়া মানুহৰ আমাৰ কেনেকুৱা, এজন মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল হয়, কিন্তু মুছলমানৰ তেনেকুৱা নহয়। মুছলমানৰ যদি 6জন মানুহ আছে, কিবা ন কিবা কোনোবাই কাম কৰে। যেনেকুৱা মুছলমান মানুহে কি কৰে, আপোনাৰ দেউতাকে লেবাৰ কৰিব গৈছে, হাজিৰা কৰিব গৈছে, ল'ৰাজনে পঢ়ি আছে যদিও মাছ জালত মাৰিছে যদি মাছ অসমীয়াৰ তাতে বিক্ৰী কৰিব যাব। তিৰোতাজনী হাঁহ মুৰ্গী গৰু চাৰিব, ছোৱালীজনীয়ে যদি ছোৱালী আছে পঢ়া পাতি কৰিছে, পঢ়ি আছে, নহলে মাছ মাৰিব বা ৰোৱা গুটি ভুই ৰুই কেনে খেতিত লাগিব। মানে অসমীয়া মুছলমান মানুহে কষ্ট কৰিব পাৰে। মোৰ ঘৰৰ ওচৰত বহুতটা ইটা ভেটা আছে, মোটামুটি আপোনাৰ 15টা মান ইটা ভেটা আছে হা। 15-20টা ইটা ভেটাত আপুনি বিশ্বাস কৰিব, গোটেই কাম মুছলমানে কৰে। যদি ইটা ভেটাত যদি কাম নকৰে, বৰপেটা ডিষ্ট্ৰিক্টত ঘৰ বনোৱাৰ কাৰণে ইটাৰ নাটনি হৈ যাব, ইটাই নোপোৱা হৈ যাব, ঘৰে বনাব নোৱাৰে। ইটা ভেটাত কি কৰে, মুছলমান মানুহে আপোনাৰ তিৰোতাৰ পৰা মতা মানুহৰ পৰা ছোৱালীৰ পৰা ল'ৰাৰ পৰা সকলোৱে কাম কৰে, লেবাৰ কৰিব, কোনোবাই ইটা বনাই আছে, কোনোবাই হাজিৰা কৰি আছে, মানে সকলো ফেমিলিটো আহি কাম কৰে আৰু টকা জমা কৰে। তাতে আৰু হাঁহ মুৰ্গী তাতে ইটা ভেটাতে ধৰিব, সেই পইচা দিয়ে ঘৰখন তেওঁলোকৰ চলি যায়। আমাৰ অসমীয়া মানুহৰ কি কৰে, আমাৰ অসমীয়া মানুহৰ মাটি বাৰী মুছলমান মানুহে দখল কৰা নাই। অসমীয়া মানুহৰ মাটি বাৰী আমাৰ অসমীয়া নিজেই দখল কৰিব দিছে। তেনেকৈ আমাৰ অসমীয়া মাটি বাৰী বিক্ৰী কৰিব লাগিলে মুছলমানৰ তাতে কৰে। কিয় কৰে? মুছলমানে টকা বেছি দিয়ে, টকা বেছিৰ ফলত সেই মুছলমানৰ টকা বিক্ৰী কৰাৰ পিছত সেই মুছলমানজনে আপোনাৰ মাটিখিনি দখল কৰিলে। আপুনি যদি বিক্ৰী নকৰিলে হয়, জানো অসমীয়া মানুহৰ মাটি আপোনাৰ দখল কৰিব পাৰিলে হয়, আগবাঢ়িব পাৰিলে হয়? নোৱাৰিলে হয় না। আৰু আমাৰ অসমীয়া মানুহে কি কৰে, সেই মাটি বিক্ৰী কৰা 40-50 লাখ টকা লাখ বা 20 লাখ টকা লাখ ল'ৰা ছোৱালী কি কৰিব, গাড়ী কিনি বজাৰত আড্ডা দিব, ফুৰিব, কাম নকৰে। মানে ঘৰতে বহি থাকে 25 বছৰ 30 বছৰলৈকে কাম নকৰে, পিছত কি হয়, ডিপ্ৰেশ্যনত পৰে, মানসিকতা ৰোগত পৰে। আৰু আমাৰ অসমীয়া মানুহৰ কি হয়, চাকৰিয়াল, মানে চাকৰি বিচাৰি বেলেগ কাম কৰাৰ আগে চাকৰি এটা পালে এনেকৈ থাকে। কিন্তু মুছলমান মানুহে চাকৰি কাৰণে ৰখি নাথাকে, পঢ়াও শেষ বা পঢ়িও আছে, কামো কৰিছে। কিন্তু আমাৰ অসমীয়া মানুহে কি কৰিব, কলেজত গ'লে বাইক লাগিব, ভাল মোবাইল লাগিব, বেয়া নাপাব কোৱাৰে, মোবাইল লাগিব, কাম নকৰে। মানে যাই ঘৰত কিবা থাকক নাথাকক, ভাল তাৰমানে বস্তু মানে আমাৰ অসমীয়া মানুহক লাগে। মানে অসমীয়া মানুহৰ ষ্টেটাছটো মানুহক দেখুৱাব বিচাৰে। আৰু মুছলমান মানুহে কি হ'ল, কৰ্ম কৰিব পাৰে, কষ্ট কৰিব পাৰে। মুছলমান মানুহে যদি ট্ৰেক্টৰত লেবাৰ কাম কৰা বাদ দিয়ে, আমাৰ অসমীয়া মানুহে মাটিয়ে নাপাব। ঘৰ বনোৱাৰ কাৰণে, চোতালত মাটি দিয়াৰ কাৰণে, পুখুৰীত যদি মাটি ফিল আপ কৰিব লাগে, মুছলমান মানুহে যদি ট্ৰেক্টৰত লেবাৰ নকৰে, আমাৰ মাটিয়ে নাপাব। কোনটো অসমীয়া মানে ট্ৰেক্টৰ হওক, গাড়ীত হওক, লেবাৰ কাম কৰে বা মাটি কাটে? আপুনি চাব, আপোনাৰ যদি ঘৰৰ এজন চাকৰিয়াল থাকে, কাম কৰা এজন তিৰোতা থাকে, তিৰোতাজন কোন হয়?
মুছলমান তিৰোতা হয়, তেখেতে মুছলমান তিৰোতাজনে আপোনাৰ ঘৰত কাম কৰিব, 500 টকা লৈ যাব। কিন্তু আমাৰ অসমৰ তিৰোতাই অলপমান কাম, বেয়া নাপাব, অলপমান কাম কৰিলে মানে বহুত লাখ হওক বা চব তিৰোতা কোৱা নাই, এনেকুৱা হয়। আমাৰ দ্বিতীয় কথা, মাছ পুখুৰীত, মোৰ ঘৰৰ ওচৰতে কিমানটা পুখুৰী আছে, আমাৰ ঘৰৰ নিজৰ পুখুৰী আছে, যিমানটা পুখুৰী, 10-12টা পুখুৰী আছে, গোটেইকেইটা মুছলমানে বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে। কিয় আমাৰ ঘৰৰ ওচৰত বা আমাৰ বৰপেটাত অসমীয়া মানুহ নাই নেকি? খুব 2-এজনে মাছৰ ব্যৱসায় কৰে, বাকী আমাৰ পুখুৰীত মুছলমানে ব্যৱসায় কৰি আছে। কিহৰ কাৰণে কৰি আছে? আমাৰ অসমীয়া আগ নাবাঢ়ে, বিজনেছক সাহস নকৰে। মুছলমান মানুহে বিজনেছক বহুত সাহস কৰে, টকা পইচা বহুত ইনভেষ্ট কৰিব পাৰে, আমাৰ অসমীয়া ভয় কৰে। আৰু অসমীয়া মানুহে কষ্ট কৰিব ন, ৰাতিপুৱা 4টা বজাত ঠাণ্ডাত মাছ পানীত নামি পৰিব, অসমীয়া নোৱাৰে। মুছলমান মানুহে ঠাণ্ডাত 4টাত, 3টাত, 2টাত নহয়, চবৰ ৰাতি দিনটো আপোনাৰ মাছৰ লগত খালত লাগি থাকে। আমাৰ অসমীয়া মানুহ লাগি থাকিব নোৱাৰে। অসমীয়া মানুহে জাষ্ট মাছ মাৰিছে, ডাঙৰ দামী মাছটো তেওঁলোকৰ পৰাই কিনি আনিব। এইটো জানো মুছলমানৰ ভুল নহয়? মুছলমানে কাম কৰিছে, কষ্ট কৰিছে, আপোনালোকে কষ্ট কৰিব লাগে না। চাওক, মোৰ ঘৰত 10-15টা ইটা ভেটা আছে। ইটা ভেটাত চাব আপুনি, নাই যদি 1 লাখ, 15টা ভিতৰত 1 লাখ ইটা ভেটা, 1 লাখ কৰ্মচাৰী আছে না 15টা ভেটাত, 1,99,000টা মানুহে আমাৰ মুছলমান সমাজৰ হয়। কিয়? আমাৰ অসমীয়া মানুহৰ নাযায় ইটা ভেটাত, খালি ইটা কিনাৰ টাইমতে যায়। বাকী হাজিৰা, ইটা বনোৱা, লেবাৰ, কিমান কাম আছে আমাৰ মুছলমান মানুহে কৰে। কিয়? তেওঁলোকে কষ্ট কৰিব পাৰে। আপুনি ভাবি চাব, মুছলমান মানুহৰ ফেমিলিটো ইটা ভেটাত কাম কৰিব, মুৰ্গী পুহিব, হাঁহ পুহিব, পইচা ইনকাম কৰিব। আমাৰ অসমীয়া মানুহে পাৰিব জানো? অসমীয়া মানুহে ক'ব এই ইটা ভেটাত হাজিৰা কৰে, এনেকুৱা সকলো কাম মুছলমানে কষ্ট কৰিব পাৰে। আমাৰ অসমীয়াক নিজক আমি মুছলমানক দায় দি আপোনাৰ লাভ, কিবা জানো লাভ আছে? আপুনি কষ্ট কৰক। অসমীয়া তিৰোতাই মানুহৰ ঘৰত কাম কৰিব যাব, মাটি কাটিব যাব, কিমান মুছলমানৰ তিৰোতাই মাটি কাটিব আহে, হাজিৰা কৰিব আহে, ধান কাটিব আহে। কিমান ল'ৰা ছোৱালীয়ে জালত মাছ মাৰিছে, 1 কেজি মাছ লাগিছে, এটাও ঘৰত নাৰাখে, অসমীয়া মানুহ তাতে বিক্ৰী কৰি যায়। গাখীৰ ওলাইছে, 2 কেজি গাখীৰ ঘৰত নাখায়, অসমীয়া তাতে বিক্ৰী কৰি যাব। তেওঁলোকে অসমীয়াত হওক, য'তে হওক বিক্ৰী কৰি যাব। আমাৰ অসমীয়া মানুহে 2 কেজি গাখীৰ আছে, পায়স বনাই খাব, কিন্তু বিক্ৰী নকৰে। অসমীয়া মানুহৰ বহুত ভুল আছে। আমি অসমীয়া মানুহে মুছলমানক টুকি দায় দি লাভ নাই। আপোনালোকে কাম কৰক, মুছলমানে যিটো কষ্ট কৰিব পাৰে সেইটো আপুনি কৰক। কৰ্মক লাজ নকৰিব, কৰ্মক সন্মান কৰক, কামক সন্মান কৰক। কামক আপুনি সন্মান কৰক। মানুহে যদি কোনোবা ল'ৰা এজনে কিবা এটা কাম, বিজনেছ কৰি ব্যৱসায় কৰিব ওলাইছে, এই ব্যৱসায়টো আপোনালোকে উৎসাহ দিয়ক, ঠাট্টা মস্কৰা নকৰিব। আপোনাৰতো বৰপেটাততো বৰ্তমান এনে এটা চলি আছে, চাকৰি নকৰিলে ছোৱালী বিয়াই নিদিয়ে, কি কৰে, অমুক কৰে, বিয়াই নিদিয়ে। ল'ৰা ছোৱালী চাকৰিৰে মাথা মাৰি থাকে, চাকৰি নকৰিলে, ভাল বিজনেছ নকৰিলে ছোৱালীয়ে বিয়া দিব নাই, চাকৰি এটা পালে ভাল আছিল। চাকৰি পালে লাইফটো, কিন্তু মুছলমান মানুহ তেনেকুৱা নহয়। যি কাম পায় তাকে কৰে, কোনো কথা নাই। আজিকালি মুছলমান মানুহৰ ষ্টেণ্ডাৰ্ড হৈছে, কিন্তু মোৰ এটাই অনুৰোধ, আপুনি অসমীয়া বুলি ক'লে নহ'ব। অসমীয়া জাতিটোক আপোনালোকে নিজেই জানিব লাগিব, কি কৰি আছো আমি আৰু মুছলমানে কি কৰি আছে। মুছলমানৰ কোনো ভুল নাই, অসমীয়াৰ ভুল নাই, কিন্তু অসমীয়া মানুহ আৰু মুছলমানৰ এটাই পাৰ্থক্য, মুছলমানে যিটো কাম কৰিব পাৰে অসমীয়া মানুহে কৰিব নোৱাৰে। আপুনি ভাবি চাব, মই নিজে জানো, মই ডুবাইত আছো, মোৰ মালিক আৰবাব বুলি কয়, মুছলমান হয়। মোক অসমৰ অসমীয়া হিন্দু বুলি মোক বেয়া পায় নেকি? সকলো এমপ্লয়ক 100জনৰ এমপ্লয়ৰ ভিতৰত মোক বেছি ভাল পায়। কাৰণ কিয়? ইয়াত কাম লাগে। আপুনি যদি কাম নাজানে, কামক সন্মান কৰে। কাম যদি আপুনি একো নকৰে, আপোনাক মুছলমানে হওক, হিন্দুৱে হওক, আপোনাক স্থান নাই, কোম্পানীৰ স্থান নাই। চাব, মই এটা আপোনাৰ কথা কওঁ হা, আপুনি চাব, অসমত এটা ডাঙৰ কোম্পানী গৈছে, ডাঙৰ কোম্পানীটোৰ দামী পোষ্ট, মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, একাউণ্টেণ্ট লাগে। আমি অসমীয়া বুলি কওঁ। চাব হা, ডাঙৰ কোম্পানীটোত মেনেজাৰটো লাগিলে অসমীয়াজনৰ একো স্কিল নাই, এডুকেশ্যন নাই, দুইটা নাজানে, একোৱে নাজানে, তেখেতক কি মেনেজাৰ পষ্ট অসমৰে হয়, অসমীয়া হয়, মেনেজাৰ পষ্ট তেখেতক নিদিয়ে। যদি মুছলমান হয়, বেংগলী হয়, যি
যিজনৰ স্কিল আছে, এক্সপিৰিয়েঞ্চ আছে, এডুকেশ্যন আছে তেওঁকে দিব। চাই আপুনি অসমৰ অসমীয়াই হওক বা মুছলমানেই হওক, আপোনাৰ যদি দক্ষতা আছে তেতিয়া আপুনি জব পাব। গতিকে আপোনাৰ কামক সন্মান কৰক, আপুনি স্কিল লওক, এক্সপিৰিয়েঞ্চ লওক, কাম কৰক। আপুনি ইয়াত আহক, কাম মুছলমান হওক, হিন্দু হওক। আপোনাৰ যদি এইখনটো ডুবাইটো একচুৱেলি মুছলিম কাউণ্ট্ৰি হয়, কিন্তু ইয়াত কোনো জাতি ভেদ ধৰ্ম এনেকুৱা একো নাই। আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, কাম আপুনি জানে, আপুনি মুছলমানেই হওক, হিন্দুৱে হওক, খ্ৰীষ্টানেই হওক, ফাৰ্ষ্ট আপুনি আগত, তাৰপিছত কাম নাজানিলে পিছত বেলেগ। কাম আপুনি জানিলে আপুনি। গতিকে কাম কৰক, কামক সন্মান কৰক, মুছলমানক দোষ নিদিব বা অসমীয়াই অসমীয়া, অসমীয়া আমি অসমীয়া হিচাপে কাম কৰক না। আপুনি কাম কৰক, মুছলমানৰ নিচিনা কাম কৰক, কষ্ট কৰক। ঘৰতে বহি থাকিলে মাটি বিক্ৰী কৰিব, সম্পদ বিক্ৰী কৰিব, কৰি বাহাদুৰিত বাইক লৈ ঘূৰি ফুৰিব। সকলোৱে নহয় দিয়ক, ঘূৰি ফুৰিব। অসমীয়া মিয়া মুছলমানে বেয়া কৰিছে, মুছলমানে বেয়া হয়। কিছু ক্ষেত্ৰত কিছুমান বেয়া আছে, বেয়াবিলাকক আইনী ব্যৱস্থা লৈ শাস্তি দিব। যায় মুছলমানে হওক, যায় অসমীয়াই হওক, শাস্তি দিব, আইন আছে। কিন্তু মুছলমানে আপোনাক কাম নকৰিলে, মুছলমানে আপোনাক একো ক্ষতি নকৰে। আপুনি নিজেই মুছলমানক, আপুনি নিজক ধ্বংস কৰি আছে। মুছলমানে আপোনাক ধ্বংস কৰা নাই। কাৰণ কিয় মই আপোনাক কৈছো, আপোনাৰ পৰা আপুনি সকলো ব্যৱসায় মুছলমানে কাঢ়ি নিছে। কি নিছে? মুছলমানে নিজে নিছে নেকি? নিয়া নাই। কাৰণ আপুনি নকৰে, সেইটো নকৰাৰ কাৰণে মুছলমানে কৰিছে। আপুনি যদি কৰিলে হয়, মুছলমানে এনেকুৱা কৰিব পাৰিলে হয়। মোৰ ঘৰৰ ওচৰতে কিমান ব্যৱসায় মুছলমানে কৰি আছে আৰু অসমীয়াও কৰি আছে, লগ হৈ কৰি আছে। যদি মুছলমানে যদি বাদ দিয়ে, বৰপেটাত ব্যৱসায় নচলিব বুলি কয়। বৰপেটা বহুত শান্তিৰ জাগা। আপুনি চাকৰি কৰিলে, চাকৰিত অফিচত 20টা এমপ্লয় থাকিলে 2জন মুছলমান আছে বা কিছুমানৰ 2জন অসমীয়া আছে, আপোনাক নিগেটিভ মাইণ্ড বা থিংকিঙত নলয়। একেলগে কাম কৰে, একেলগে চাকৰি কৰে, একেলগে অফিচৰ পৰা গুচি আহে, লগ হয়, বন্ধু হয়। কিন্তু কিছুমান মানুহৰ কথাত আপোনালোকে মুছলমান অসমীয়া, তেওঁলোকে আপোনাক ওচৰতে নিদিব। তেওঁলোকৰ এইটোৱে কাম। আপুনি আপোনাক নিজক সতৰ্ক ৰাখক আৰু মুছলমান হিন্দু বাদ দিয়ক। আপুনি নিজৰ কামক সন্মান কৰক। কাম নকৰিলে আপোনাৰ ঘৰত একো নাহে। আপোনাৰ অসমীয়া মানুহে কামক বহুত অৱহেলা কৰে, ৰিস্ক নলয়। মুছলমানে ৰিস্ক লয়, বহুত ৰিস্ক লয়। আপোনালোকে কাম কৰক, য'ত মুছলমানে যিটো কাম কৰি আছে আপুনি কাম কৰক, মাছ বিক্ৰী কৰক, যিকোনো কাম কৰক, সন্মান কৰক। ঘৰত বহি নাথাকিব। মুছলমানৰ ঘৰত বহি নাথাকে, আপোনালোকেও বহি নাথাকিব, অসমীয়া মানুহ বহি নাথাকিব। মই এজন অসমীয়া, ইয়াত মই গম পাইছো কোনো মানুহ বহি নাথাকে। ৰাতিপুৱা উঠিব, কামত যাব। কোনো মুছলমান, কোনো অসমীয়া, কোনো হিন্দু, এইবিলাক কোনো খ্ৰীষ্টান নাথাকে। কাম কৰিব, চেলাৰী অহাৰ টাইমত একাউণ্টৰ পৰা উলিয়াই ঘৰত পঠাব, বাছ। আৰু যাৰ কাম জানে সেইটো ইয়াত বেছি গুৰুত্ব দিয়ে। আৰু মুছলমান হিন্দু এইটোৰ কথা নাই। মই নিজে মুছলমানৰ লগত আছো, মাত্ৰ 2জন অসমীয়া হিন্দু আছে। চ' মোৰ ভিডিঅ'টো এইখিনি, আপোনালোকে বেয়া নাপাব। মই কোনো জাতি ভেদ, হিন্দু মুছলমানৰ কোনো একো ক'ব বিচৰা নাই। জাষ্ট মই এইটো কথা ক'ব বিচাৰিছো যে আমি মুছলমানক বেয়া কৰি লাভ নাই, হিন্দু অসমীয়াক বেয়া কৰি লাভ নাই। আমি মধ্যবিত্ত মানুহ, আমি কাম কৰি খাব লাগিব। যাই মুছলমান হওক, যাই অসমীয়া হওক, কাম নকৰিলে আমাৰ ঘৰত ৰেচন নাহে, চাউল নাহে, দালি নাহে, আলু নাহে, একো নাহে, বা পঢ়া পাতি খৰচ নাহে। কিন্তু যিবিলাক লোভৰ কথা শুনে, আপুনি উচতনি খাই কৈ থাকিব, সেইবোৰ ঘৰত আপোনাৰ জানিব সকলো বস্তু কেতিয়া আহে, কষ্ট নকৰে। কি কৰে তেওঁলোকে? খালি অমুক কব, তমুক কব, KRP ল'ব। আপুনি তেওঁলোকৰ কথাত ভুল নাই। আপোনাৰ ঘৰত যদি বিপদ হয়, আপোনাৰ ঘৰত যদি মুছলমান ওচৰত মানুহ আছে, সেই মুছলমানে আপোনাক সহায় কৰিব। আৰু মুছলমানৰ ওচৰত যদি অসমীয়া মানুহ আছে, অসমীয়া মানুহে সহায় কৰিব। যিজনক মানুহৰ কথাত আপুনি উচতনি বা আপুনি সেই কৰে, চাপৰ্ট কৰে, তেওঁলোকে আপোনাক ফোন কৰিলে আপোনাৰ ফোন ৰিচিভটো দূৰৰ কথা, মেছেজ ৰিপ্লাই নকৰে। চাব মই এইখিনি কথা সত্য না অসত্য। আপোনালোকে মোৰ ভিডিঅ'টোত যদি কিবা বেয়া পাইছে, মই কোনো জাতি বা ধৰ্ম সন্মান কৰি বেয়া পাই কোৱা নাই। আমি কাম কৰিব লাগিব। কৰ্মৰ বাহিৰে আমাৰ ঘৰত একো নাহে। কৰ্ম নকৰি আমাৰ ঘৰত একো নাহে। কোনো মানুহে দিবও নাহে। এদিন দিবই, নেক্সট দিন আপোনাৰ দিব নাহে, কোনো মানুহে দিব নাহে। কামক সন্মান কৰক, কাম কৰক। মুছলমানক, অসমীয়াক, মুছলমানৰ দৰে কষ্ট কৰক। আমিও কষ্ট কৰিব লাগিব, হয় না নহয়? ত' আপোনালোকে মোক বেয়া নাপাব, মোৰ ভিডিঅ'টো এইকাৰণে কৈছো, কাৰণ কৰ্ম নকৰিলে আপোনাৰ ঘৰত একো নাহে। ত' এইটোৱে মোৰ আপোনালোকক মেছেজ দিব খুজিছিলো যে আপুনি, মই ইয়াত থাকিছো, ডুবাইত আছো, সকলোৱে কৰ্ম কৰে, মুছলমান অসমীয়াৰ কথা নাই। ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে মোক বেয়া নাপাব, কিবা যদি ভুল কৰিছো। ধন্যবাদ।